কিন্তু হাইগির কথা চিন্তা করে না ইমানগিরি কেনাগিরি কিন্তু সম্পাদক ভাবা না এই লিটার গুটিয়ে পেট ভরা খাক আর রাজা হ আমি রাইজে মরিয়া যাই এই তিনটা লিটার আমার কোনো সম্পর্ক না মই নামও নাজানো নিছিনো দালাল নাম দিছে আৰু লিডাৰ বিলাৰ নাম দিছে আপোনালোকৰ আগত পুৰুষৰ নামকাৰী হাতন গৈছক নাম দিছে এই তিনটাই নাম দিছে সম্বাৰুক নাম দিছে দালাল বোলা নাম দিছে আপোনাক ডাঙৰ মানুহ এটা যে স্বামীৰ নামকাৰী হাতন মই কৈছক মই সম্বাৰুৰ কিনি হওক অসমীয়া দি কৈছক কি কৈছা আপোনালোকে মাৰি লৈ যাব পাৰা তাহলে দিব পাৰা ক'ব লগা নাই ডাঙৰ মানুহ কাই মাতিছে মহিলা গুটিয়া মাৰি আছে আমি এনে নিব সেইখিনি মাটিত লৈ ওলাম নাই নে নিব পেটৰ ভাত কাটিয়ে লৈ যাব ক'ব লগা নাই নেক্সট কেনে তোমাৰ এই বস্তুটা দিয়া তুমি যেটা কৈছা সোমবাৰে তুমি যে বুজিয়ে দিছ তো ঠিকে আছে কিন্তু তোমাৰ লাভ নহয় ৰাইজে যদি আৰু ৰাইজে তো ভাবি আছে যে আমি মাটি নিদিম তোমাৰ বস্তুটো আমি তোমাৰ এই তোমাৰ এটা কেনেকৈ হয় নহয় কি অসুবিধা হয় আমি আৰু তোমাৰ লগত মাথা নাঘামাম বিজেপি কংগ্ৰেছ নহয় এটা ৰাজবংশী কলিতা বামুণ গোসাঁই নহয় ইগো নহয় কথা হ'ল কি আমাৰ বস্তুটো এটা ঘটনা হৈছে কি আমি বস্তুটো এনেকৈ ইগো মনোভাৱ লৈ অহা নাই যে তোমাক ধ্বংস কৰা এটা কেবিকে নহওক আৰে ভাই তুমি বস্তুটো সম্মানো মইতো কৈছো চৰকাৰ এখনৰ লগত যুদ্ধ কৰিব নোখোজিবি কিন্তু চৰকাৰ এখনৰ লগত যুদ্ধ কৰিব নোখোজিবি মই ক'লো তাহলে আমাক মাৰি থোৱাই ভাল মানুহ তোমাৰ যুগ যুগ আটা পিটা ভাই যুক্তি দা আমি তোমার বাসা পাইছো তুমি আমার তোমাক আমি মীমাংসা করবা আইছো তোমাক তুমি যদি কইছো বলে নাই আমি নকৰো একো তাহলে আমি কি কয় ডিসি কম এসপি কম বলে যা তুমি যেকে বানাও উনি এটা পুলিশে জমা করে থৈ দিব ঘর বানাই দিব তোমার কি লাভ হবো তোমার কিবা লাভ হবো নেকি আমি কেবিকে কৈছিলো স্যার যে আমার ফালে তো 200 বিঘা খাস মাটি আছে কিফালে অলপ আধা লোক আমার ফালে আধা লোক আমি ইটোও আগত মিলামিছি দিলে কিন্তু আমাকে একেলগে মারলে তো নহব আধা লোক মাটি আমি ইটোতো আগত কেবিকে লগত আমি আলোচনা করছো মানে মই অলপ কওঁ মাটিটো মানে 2014 চনতে লৈছে মাটি আমি জড়িত নহয় লোৱাত আমি জড়িত নহয় কিন্তু কি কাৰণত মানে বনাব নাপাৰিল সেইটো আমি নাজানো এতিয়া এইটো পৰ্যায়লৈকে আহিছে যে তেওঁলোকে জোৰ কৰি বনাব চৰকাৰে আমি আপোনালোকৰ কথা এটা চিন্তা কৰি ক'লোঁ মোৰ তাতে আপোনালোকেও কৈছিল সেইমতে আমি চিন্তা কৰি ক'লোঁ যে জোৰকৈ বনাব নালাগে আৰু আমি অলপ আলোচনা কৰোঁ যদি আপোনালোকে ভাবে যে আমাক এইখিনিমান মাটি এৰি দিলে আমাৰ হয় তেতিয়াহ'লে সেই কথাটো আমি জনাব পাৰোঁ আচ্ছা স্যার ক'ব খোজোঁ আপোনালোকে তো কৈছিল আমি গৈছিলোঁ স্কুটি কৰক না সোমবাৰে
তোমার গাঁৱৰ মানুহ বেছি মায়া নাই ৰাইজে কৈ আহি আমাক কিয় সিদিনা সোমবাৰো মতা দিছিল আৰু কজন লাগিছে সোমবাৰো দিছিল তাই দেখি মই নাজানো মই কাৰো নাম নাজানো মই সোমবাৰো মই চিনি পাওঁ সোমবাৰো একটা কথা কৈছিল যে আমি অতে বিধান পেলাই খাম আমাৰ মাটি ইয়াত মানে নামাৰ গোটেই বিধান পেলাই কৈছিল না কৈছিল তাৰপিছত গতিকে আমাৰ সেই বিধান পেলাই মাটি আমাক দিব লাগে আমাৰ আপত্তি নাই এনেকৈ কৈ আছিল এই যে ইলা যে কৈ আছে ইলা যে কৈ আছে কিন্তু আমি দৰবাৰী মাটি চাৰি নিজে নিজে বেয়াৰে বেছি বেছি কথা কৈ লাভ নাই বস্তুটো তুমি যিমানে বেছি কৰিবি সিমানে তোমাৰ ক্ষতি হ'ব কিন্তু আমি যিমানে তুমি নৰমমি সিমানেই তোমাৰ লাভ হ'ব এটা কোনটো পৰিস্থিতি তোমাৰ ওটাই আজি মই আপোনালোকক ক'লো দেই যিমানে গৰম হবি তুমি সিমানে তোমাৰ ক্ষতি হ'ব যিমানে তুমি নিমাখা লাইনত আহিবি সিমানে তোমাৰ লাভ হ'ব আৰু মাটি মই চাম এইটো ভাল ঠিক কথা তুমি এক নম্বৰ তুমি মানে তুমি একটা আমাৰ গৰীব মানুহৰ পৰা মাটি কাঢ়ি আনিব লাগিলে আমি খাম কি তোমাৰ মাটি নহয়তো তোমাৰ মাটি নহয় নাও কিলা মাটি তো খানি যায় কিবা বিধান বিধান পেলা তো বেছি মাটি নাই দলবাৰী সেই মাটিডোখৰতে মাৰামাৰি কৰি জেল খাটছে এই যে জলত চলে সেই মাটিডোখৰৰ কাৰণে মাৰামাৰি কৰি আজি কেৰখাবাৰীৰ লগত জেলো খাটছে একমাহ কৰি আৰু জেল খাটিও তানি এই মাটিৰ জ্ঞান নাই আমাৰ ইফালে খৰা কৰি দিছে একটা তামি এইফালে খৰা মাৰামাৰি কৰি হেনা তো ভাগ দিতে করতে জেলো খাটিছে একমাহ কিমান কৰি আৰু ইবা খৰা মাটি গো তামি আমাৰ মাটি ছিল আর খরা ভাগে শুনি হেনে কই আছে তোমাৰ দখল থাকিব পাৰে মাটি চিন্তা হৈছে কেৰখাবাৰী তুমি কৈছিল যে আমাক বিধান পেলাই মাতিব লাগে মই কৈছিলো মই কথা পাতিম কিন্তু তুমি এই যে দলবাৰীতে মিছা এটা নকবি মিছা এটা তোমাৰ সন্মুখত কি আছো তুমি মিছা এটা তুমি কোৱা নাই আজি এৰা ইমি কবাৰ হৈছে যে আমি কি কৰিম ইমি কৈ আছে যে আমি যে দলবাৰীত যে আমি 1 বিঘা 1.5 বিঘা পৰা মাটি দেখি গৈ আছো আমি কি গেলে আমি কি তোমাৰ জীৱ যে বিধান পেলাব জাগা নাই আমাৰ সব দহা মাটি গতিকে ওতে আমি বিধান পেলাম কি কৈছিলো এলা উমি কৈ আছে যে নহয় আমি ওতে বড় ধান ৰুম গতিকে আমাৰ এই 2 বিঘা 1 বিঘা মাটি আমি দলবাৰী দিয়া আছে যে দখল কৰি আছো কি কৰিলে আমাৰ কি হ'ব তুমি দীঘৰ কথা কোৱা নাই এলা কথাটা হৈছে কি তোমাৰ এটা নিজৰ স্বাৰ্থত লাগি আহিছো নিজৰ স্বাৰ্থ তুমি তাৰমানে ৰাজহুৱাভাৱে স্বাৰ্থৰ কথা তুমি চিন্তা কৰা সবৰে স্বাৰ্থৰ কথা চিন্তা কৰা কৈছিলি স্যার এখন লিখিত দিবা আমাক বিধান বাৰীখিনি এখন লিখিত দিবা কৈছিলি আমাক তুমি তো দিয়া নাই দিয়া নাই স্যার এই কাৰণে আমি ৰাইজৰ লগত তো বুজিব লাগিব আমি কি বুজাই নাই এই খুব হতো এই কাটো বলে হেই রে কাঙাবের মানে খারাপ হলতে কি হলতো কি হল না এলা মই তোমাক বউটা হৈ আছে কিন্তু ইতিমধ্যে একদম বন্ধ কৰি আমি আহি আৰু ফুটি উঠিলো আমাৰ যিখিনি কেৰখাবাৰী মানুহখিনি আহোঁতে আমি লগ পাইছোঁ তেওঁলোকে হোৱাটো বিচাৰিছে 1 নম্বৰ কথা 2 নম্বৰ কথা খৰাঙৰে ৰাইজে বিচাৰিছে ইয়াতে হওক
কিন্তু তেওঁলোকৰ তাৰমানে কিছু সমস্যা আছে যে তেওঁলোকে যিখিনি মাটিত যিটুকুৰা মাটি দিছে তাতে তেওঁলোকে কঠীয়া পাৰে গতিকে এওঁলোকে তাৰমানে ইয়াৰ খেতি বাতিখিনি দ গতিকে কঠীয়া পৰা তেওঁলোকৰ জেগা নাই মাটি নাই গতিকে তেওঁলোকে তাতে সেই কঠীয়া পৰা মাটিখিনি কিহক দিছে কেভিকে দিছে গতিকে তেওঁলোকে কৈছে যে আমাৰ কেভিকে যিখিনি কঠীয়া পৰা মাটি আছে এইখিনি তেওঁলোকে বিচাৰি আছে এইটো ইয়াৰ নিশ্চয় সমাধান সূত্ৰ ওলাব তেওঁলোকে কালি বহিব ইয়াৰ নিশ্চয় যিটো তাৰমানে তেওঁলোকৰ যিটো শংকা কেৰখাবাৰী এই শংকা নহয় কেভিকেতো বস্তুটো চেংচন হৈছে কি টকা আহিছে কাম কৰিব লাগে এতিয়া বস্তুটো এইটোতো হ'বই এইটোতো হ'ব এইটো বস্তুটো কি কয় এইটোতো কেন্দ্ৰীয় চৰকাৰৰ বস্তু নহয় কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান এইটো 14 চনত মাটি দিছে আজি চেংচন হৈছে গতিকে চেংচন হোৱা টকাখিনি আহিছে ঠিকাদাৰক ঠিক কাম এলটমেণ্ট কৰিছে গতিকে কামটো হ'বই ক্ষতিগ্ৰস্ত হ'বলগীয়া নহয় বা তেওঁলোকৰ অসন্তুষ্টি হ'বলগীয়া নহয় সেই কথাটোহে আমি লক্ষ্য কৰিছোঁ আৰু এই বিষয়ত আমি আৰু তেওঁলোকৰ লগত আলোচনা কৰিছোঁ আমি ভাবোঁ যে তেওঁলোকৰ মাজত আলোচনা বিলোচনা হ'ব আৰু এটা নিশ্চয় সমাধান সূত্ৰ ওলাব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ